সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ এটা খুব ভাল খবৰ যে শিক্ষাগুৰুসকলে যিটো গৰমৰ বন্ধ আহি আছে, বহুতে হয়তো এটা চিন্তাত আছিল যে গৰমৰ বন্ধটো আপোনালোকে কিবা কাম কৰিব লগা হ'ব পাৰে নেকি বা ট্ৰেইনিং দিব পাৰে নেকি, এনেকুৱা কিবা মানে সকলোৰে মনত এনেকুৱা এটা চিন্তা আছিলে। কাৰণ যিহেতু দূৰ দূৰণিৰ ছাৰ বাইদেউসকলৰ কাৰণে যদি এনেকুৱা ট্ৰেইনিং থাকে বা কিবা কাম থাকে, তেওঁলোকে হয়তো ভাবিব যে ঘৰত যাম নে নাযাম, বা ঘৰত গ'লেও এটা দুধুৰ-মুধুৰ পৰিস্থিতি সৃষ্টি হয় যে কেতিয়া মাতি দিয়ে, আকৌ কিবা ট্ৰেইনিং থাকে নেকি। তো সেই সম্পৰ্কে এটা মই খুব ভাল খবৰ ইয়াত দিব ওলাইছোঁ। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব, তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অফিস অফ দ্য মিশন ডাইরেক্টর সমগ্র শিক্ষা আসাম, কাহিলীপাড়া, গুৱাহাটী। ডেট 29/6/2024, 29 জুন তাৰিখে এই নোটিছখন ওলাইছে। ফ্ৰম সঞ্জয় দত্ত, ACS এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম, কাহিলীপাড়া, গুৱাহাটী, টু দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা অল ডিষ্ট্ৰিক্ট। তো এইটো গোটেই সমূহ ডিষ্ট্ৰিক্টৰ যিসকল মিছন কোঅৰ্ডিনেটৰ আছে তেওঁলোকলৈ পঠাইছে, চাব পাৰিছে। ছাবজেক্ট ৰিগাৰ্ডিং postponement of 5-day zone level training of resource person on the implementation of Nipun Ahom FLN. অৰ্থাৎ FLNৰ যিটো ট্ৰেইনিং আছিলে নিপুণ অসমৰ 5 দিনীয়া ৰিচোৰ্চ পাৰ্চনসকলৰ, সেইটো পষ্টপন কৰা হৈছে, অৰ্থাৎ বাতিল কৰা হৈছে। ৰেফাৰেন্স নাম্বাৰ দিছ অফিচ লেটাৰ বাইড নাম্বাৰ SSA/TT/Action Plan FLN 343/2022/9450 dated 25/6/2025। অৰ্থাৎ এই লেটাৰ নাম্বাৰ মতে যিটো 25 তাৰিখে নোটিছটো ওলাইছিলে তাৰ বিষয়ে কৈছে। Sir, Madam, with reference to the subject cited above the letter under reference the 5-day zone level training of resource persons on the implementation of Nipun Ahom FLN scheduled to be held in the month of July 2024 is hereby postponed. অৰ্থাৎ এই ওপৰত যে লিখিলে এই নাম্বাৰ মতে যিটো নোটিছ তেওঁলোকে দিছিলে, এটা ৰেফাৰেন্সতে কৈছে যে ৰিচোৰ্চ পাৰ্চনসকলৰ, অৰ্থাৎ সমল ব্যক্তিসকলৰ যিটো জোন লেভেল ট্ৰেইনিং আছিলে নিপুণ অসম FLNৰ কাৰণে, যিটো আছিল জুলাই মাহত তাৰিখটো ঘোষণা কৰা হৈছিলে, সেইটো কি কৰা হৈছে, বাতিল কৰা হৈছে। দিছ ইজ ফৰ ইয়ৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। আৰু এই ইনফৰমেশ্যনটো জনাইছে আৰু ইয়াৰ ওপৰত কাৰ্য কৰিবলৈ কৈছে। ইয়াৰ্ছ ফেইথফুল্লি সঞ্জয় দত্ত, এইটো চাব পাৰিছে। তো এইটো আছিলে গুৰুত্বপূৰ্ণ এটা নোটিছ যে শিক্ষকসকলৰ যিটো জুলাই মাহত নিপুণ অসম FLNৰ যিটো ট্ৰেইনিং আছিলে RP সকলৰ, সেইটো নহয়, বাতিল কৰা হৈছে। তো হয়তো শিক্ষকসকলৰো এই গৰমৰ বন্ধত কোনো ধৰণৰ ট্ৰেইনিং নহয়। এইটো এটা আপোনালোকৰ কাৰণে ভাল খবৰ। গতিকে কোনো ধৰণৰ টেনশ্যন নোহোৱাকৈ আপোনালোকে গৰমৰ বন্ধ কটাব পাৰিব। গতিকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।